মানুহৰ বাবে নহয় ইট ইজ এগেইন ৰিচ এণ্ড প'ৰ প্ৰলেটৰিয়েট কেপিটেলিজম সঁচা হ'ব পাৰে মিছা হ'ব পাৰে বেলেগ কথা বাট ভূপেন হাজৰিকা ৱাজ এ হিউমেনিষ্ট সেইকাৰণে মই এই কথাখিনি ক'লো চ' ডেট ৰেকৰ্ড ডাজন্ট গ' ৰং অসম বিধানসভাত ভূপেন হাজৰিকাই যেতিয়া ইলেকশ্যন খেলিছিল নাওবৈচাত তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিছিল তেওঁ কোনো পাৰ্টিৰ বেনাৰত খেলা নাছিল আৰু আজিও ময়ো ক'ব খোজা নাই যে ভূপেন হাজৰিকাই গুৱাহাটীত কোন টিকেটত ইলেকশ্যন খেলিছিল প্ৰয়োজন নাই কাৰণ ভূপেন হাজৰিকা মানৱ দৰদী মানৱী এজন সম্পূৰ্ণ পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ হৈকে যুঁজ কৰা এজন ব্যক্তি বুলি ইতিমধ্যে সমাজে তেওঁক স্বীকৃতি দিছে সমাজে তেওঁক এটা সেই নামেৰে তেখেতক জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে সন্মানীয় সদন ভূপেন হাজৰিকাদেৱৰ এই জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ অসম চৰকাৰে এখন 50জনীয়া সমিতি গঠন কৰিছে সেই কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় আৰু ৰাজ্য চৰকাৰে ইয়াত আমি কেইটামান বিশেষ কাম ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰিবৰ বাবে যোৱা আৰম্ভ কৰাৰ বৰ্ষটোত আমি কেইটামান কাম কৰিব খুজিছো তাৰ বিষয়ে মই পবিত্ৰ সদনক অৱগত কৰিব খুজিছো প্ৰথম ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ বা দেৱৰ 100তম জন্ম জয়ন্তী আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমি অনুষ্ঠিত কৰিম সিদিনাখনেই 1000 যুৱক যুৱতীয়ে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এই গানটি সমাজৰ সকলোৰে সন্মুখত 1000 জন যুৱক যুৱতী একেলগে গাই তাক প্ৰদৰ্শন কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাৰ কৰ্মভূমি অৰুণাচল প্ৰদেশ তেওঁৰ জন্মভূমি বা তেওঁৰ শৈশৱত তাতে তেওঁ আছিলে আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ এই দুইটা স্থানতে আমি দুখন তেখেতৰ স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিব খুজিছো তাৰ পৰৱৰ্তী সময়ত আমি মহাৰাষ্ট্ৰ বোম্বাইত য'ত নেকি তেখেতে প্ৰফেশনেল কাম ব্যক্তিগত সময় পাৰ কৰিছিলে আৰু বহুতো তেখেতৰ অনুগামী আছে আমি মুম্বাইত ভূপেন হাজৰিকা দেৱৰ স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো আৰু 2026 চনৰ 8 ছেপ্টেম্বৰৰ দিনা যেতিয়া এই জন্ম জয়ন্তী পালন এটা বছৰ সম্পূৰ্ণ কৰিব আমি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ অসমীয়া মানুহে লগ লাগি ভূপেন হাজৰিকা জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পালন কৰাৰ সিদ্ধান্ত লৈছো এই সময়ছোৱাৰ ভিতৰতে বানাৰস হিন্দু বিশ্ববিদ্যালয় যাৰ লগত ভূপেন হাজৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল তেখেতৰ নামত আমি এখন চেয়াৰ বিশেষকৈ ফক যি সং আৰু ফক কালচাৰৰ ওপৰত গৱেষণা কৰাৰ বাবে আমি এখন চেয়াৰ কৰিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ভূপেন হাজৰিকা দেৱৰ নামত ইতিমধ্যে পোষ্টেল ষ্টাম্প নিৰ্মাণ কৰা হৈছে পোষ্টেল ষ্টাম্প তেখেতৰ নামত আছে কিন্তু আমি এই সময়ছোৱাত ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা কইন্স ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা এটা কইন্স আমি নিৰ্মাণ কৰিব খুজিছো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ এই সময়ছোৱাতে ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰি তেখেতৰ এখন আমি পুস্তিকা উলিয়াইছো বায়োগ্ৰাফি ঠিক নহব কিন্তু তেখেতৰ জীৱনৰ আটাইকেইটা দিশক সামৰি আমি প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউক এখন পুথি লিখিবলৈ অনুৰোধ কৰিছিলো তেখেতে আমাক পুথিখন লিখি দিছে বৰ্তমান আমি পুথিখন আন সকলৰ দ্বাৰা এবাৰ পুনৰীক্ষণ কৰাইছো যাতে কোনো ভুল তথ্য বা ভুল কথা যাব নোৱাৰে যদিও আমাৰ বিশ্বাস আছে যে বাইদেউৰ লিখনিত তেনেকুৱা কথা নাথাকে তথাপিতো আমি এবাৰ পুনৰীক্ষণ কৰিব দিছো টু বি ডাবলি চিয়ৰ আৰু তাৰ পিছত এই পুথিখন আমি
23টা ভাৰতীয় ভাষালৈ আমি ৰূপান্তৰ কৰিম। কানাডাৰ পৰা তামিললৈকে, মাৰাঠীৰ পৰা গুজৰাটীলৈকে 23টা ভাষাত আমি ৰূপান্তৰ কৰি ভাৰতৰ কলেজ, বিশ্ববিদ্যালয় আৰু বিভিন্ন লাইব্ৰেৰী প্ৰায় 4 লাখ কপি আমি ভাৰতৰ বিভিন্ন লাইব্ৰেৰী, বিভিন্ন আমাৰ কলেজ, বিশ্ববিদ্যালয়, স্কুল সকলোৰে লাইব্ৰেৰীত আমি পঠাব সিদ্ধান্ত লৈছো, যিটো তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত হ'ব, হিন্দী বা ইংৰাজীত নহয়, তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত থাকিব। উৰিষ্যাত উৰিয়া ভাষাত যাব, গুজৰাটত গুজৰাটী ভাষাত যাব। সেই ধৰণে আমি আন এক প্ৰস্তুতি লৈছো। আনহাতে অসমৰ নৱপ্ৰজন্মৰ মাজত ভূপেন হাজৰিকা যাতে জীয়াই থাকে, তাৰ বাবে আমি এই পুথিখনেই আমি সিদ্ধান্ত লৈছো যে 10ৰ পৰা 12 লাখ এই পুথিখনৰ প্ৰতিলিপি আমি অসমৰ মানুহৰ ঘৰলৈ পঠাবৰ কাৰণে চেষ্টা কৰিম, যাতে প্ৰতিটো পৰিয়ালৰ ঘৰত ডক্টৰ ভূপেন হাজৰিকাৰ পুথি এখন থাকে। তাৰো আমি বিশাল ব্যৱস্থা আমি হাতত ল'বলৈ গৈ আছো। ইয়াৰ উপৰিও সিদিনাখন যেতিয়া আমি সভা বহিছিলো একেলগে, তাত বহুকেইটা পৰামৰ্শ আহিছে যে কলম্বিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠান এটা কৰিব লাগে। স্বাভাৱিকভাৱে আমি ইয়াৰ পৰা গৈ কৰিব নোৱাৰো, কিন্তু আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে নিশ্চয় এই কাম কৰিব পাৰিব। আমি তেওঁলোকক প্ৰেৰণা যোগাব পাৰিম। ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰটোৰ নাম সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবেও পৰামৰ্শ আহিছিলে। এনে বিভিন্ন পৰামৰ্শ সিদিনাখনৰ সভাত ৰখা হৈছিলে আৰু আমি গোটেই এই পৰামৰ্শবিলাক এটা এটাকৈ আমি কাৰ্যকৰীকৰণৰ বাবে আমি প্ৰচেষ্টা লোৱাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 4.5 বছৰৰ কাৰ্যকালত আমি ৰাজ্যৰ পৰম্পৰা, ৰাজ্যৰ স্বাভিমান, ৰাজ্যৰ গৌৰৱ এই গোটেইকেইটাকে আমি সমাজৰ সন্মুখলৈ লৈ আহিবলৈ সক্ষম হৈছো। লাচিত বৰফুকনৰ 400 বছৰৰ জন্ম জয়ন্তীয়ে আজি সমগ্ৰ ভাৰতবৰ্ষকে লাচিত বৰফুকনৰ বিষয়ে পঢ়িবলৈ, লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ এক প্ৰকাৰ বাধ্য কৰিছে। অসম চৰকাৰে লোৱা প্ৰচেষ্টাই আজি লাচিত বৰফুকনক অসমৰ সীমাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যলৈ আমি লৈ যাবলৈ সফল হৈছিলো। চৰাইদেউ মৈদামত বিশ্ব ঐতিহ্য আমাৰ কাৰ্যকালৰ আন এক সফলতা আছিল আৰু চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাৰ পিছত আজি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতেও এইবোৰৰ বিষয়ে লিখিবলৈ বাধ্য হৈছে। অসমৰ সুবাস আজি অসম আৰু ভাৰতৰ সীমাৰ পৰা পাৰ হৈ গৈ বিশ্বৰ দৰবাৰলৈ যাবলৈ আৰম্ভ কৰিছে। বহাগ বিহুৰ সময়ছোৱাত 12,000 বিহুবতীৰে আৰু বিহুৱাৰে আমি অসমৰ বিহু জাতীয় জীৱনৰ সন্মুখলৈ লৈ আহি ভাৰতবৰ্ষৰ কালচাৰেল মেপত আটাইতকৈ প্ৰভাৱশালী নৃত্য বুলি আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আজি ঝুমুৰৰ বিনন্দিনীয়ে, ঝুমুৰৰ প্ৰদৰ্শনে অসমৰ চাহ বাগিচাৰ সমাজখনক অসমৰ মূল খুঁটিৰ লগত একেবাৰে জড়িত কৰি পেলালে। আজি অসমৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে নিজৰ সভ্যতা আৰু সংস্কৃতিৰ মাজত অসমীয়া লোকৰ যি প্ৰতিফলন তাক আজি দেখিবলৈ পায়। ঝুমুৰ মাত্ৰ এক সাংস্কৃতিক অনুষ্ঠান নাছিল, ঝুমুৰৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ সমাজখনক মেইন ষ্ট্ৰীমৰ মুখ্য ভূমিকালৈ, কেন্দ্ৰীয় ভূমিকালৈ লৈ অহা আমাৰ প্ৰচেষ্টা আজি সম্পূৰ্ণৰূপে সফল হৈছে। এই সময়ছোৱাৰ ভিতৰতে আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত হোলোঙা পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু অহা কেইদিনমানৰ ভিতৰতে এনে আন এক সুবিশাল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও গুৱাহাটী বিমানবন্দৰত প্ৰতিষ্ঠা হোৱাৰ ফালে আগবাঢ়িছে। এই বছৰতে আমি
বড়ো সমাজৰ সংস্কৃতিকো আমি একেলগে সৰুসজাই ষ্টেডিয়ামলৈ লৈ অহাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু তাৰ প্ৰস্তুতিও ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছে আমি গৌৰৱ অনুভৱ কৰো যে অসমৰ পৰা দুজন ব্যক্তিয়ে দুজন মহিৰুহে ভাৰত ৰত্ন লাভ কৰিছে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত কৰে আৰু 1999 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰখনে ভাৰত ৰত্ন বিভূষণেৰে উপাধিৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক সন্মানিত কৰে আজি এই মুহূৰ্তত মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে ৰাষ্ট্ৰৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক সন্মানিত কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও আকৌ এবাৰ অসমৰ ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মই বিধানসভাৰ সমূহ সদস্যক আহ্বান জনাম যে ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী এক চৰকাৰী আৰু ৰাজকীয় অনুষ্ঠান হ'ব নোৱাৰে ভূপেন হাজৰিকা জনতাৰ শিল্পী আছিল ভূপেন হাজৰিকা অসমৰ আদৰৰ সন্তান আছিল সেইবাবে মই সকলো বিধায়ক সকলো ৰাইজক অনুৰোধ কৰিম যে চৰকাৰে কি কৰিব পাৰিছে তাতকৈও অধিক কাম ৰাইজে কৰিব পাৰিব এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি কি ধৰণে নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ কলেজখনত নিজৰ নিজৰ বিশ্ববিদ্যালয়খনত নিজৰ নিজৰ বিদ্যালয়খনত আমি কেনেকে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি নৱ প্ৰজন্মৰ মাজলৈ লৈ অহাৰ বাবে আমি কেনেকৈ আৰু বেছি প্ৰচেষ্টা কৰিব পাৰো তাৰ বাবে মই আমাৰ বিধানসভাৰ সদস্যসকল আৰু অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে আহ্বান জনাম মাননীয় অধ্যক্ষ মহোদয় এই বিধানসভাৰ প্ৰস্তাৱনাৰ আগতে তেজপুৰৰ ৰাইজৰ পৰাও এটা দাবী আছিল যে তেজপুৰৰ বিমানবন্দৰখন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিব লাগে কিন্তু আমি সদনে ইতিমধ্যে পৰিচিত যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে এটা উজ্বলাই তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে সেই আমি ভাবিছিলো যে দুইগৰাকী ভাৰত ৰত্ন এগৰাকী ৰাজধানী গুৱাহাটীত থাকক আনগৰাকী ভাৰত ৰত্ন ৰাজধানী ডিব্ৰুগড়ত থাকক আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিবলৈ আমি আজি প্ৰস্তাৱ সদনৰ মাজলৈ লৈ আহিছো তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে সৈতে জনাব খোজো যে সময়ৰ লগে লগে আৰু সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমানবন্দৰকো আমি জ্যোতি বিষ্ণু বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম আৰু সেই কথা ইতিমধ্যে আমাৰ কেবিনেটত আলোচনা হৈছে আৰু আমি ইয়াকো বিধানসভাৰ মজিয়ালৈ লৈ আহিম শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় অসমৰ জাতীয় জীৱনৰ সকলো মহিৰুহক আৰু সকলো পৰম্পৰা সকলো ঐতিহ্যক এইখন চৰকাৰে প্ৰথম দিনাৰ পৰাই আগুৱাই লৈ যাবলৈ সিদ্ধান্ত লৈছিল আৰু তাৰ কাৰণে চৰাইদেউক বিশ্ব ঐতিহ্যৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে আটাইকেইটা স্বীকৃতি আমাৰ চৰকাৰখনৰ দিনত আমি আজুৰি আনিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় এই সময়ছোৱাৰ ভিতৰতে আমি আৰু এটা ডাঙৰ কামত লাহে লাহে হাত দিছো আমাৰ অসমত বিশেষকৈ বড়ো ল্যাঙ্গুৱেজক বিটিএডিত বৰাকত বেংগলীত আৰু অসমৰ বাকী অঞ্চলত অসমীয়া কাৰ্বি আলঙত কাৰ্বি ডিমাছাত ডিমাছা এই আমাৰ বৈচিত্ৰ্যৰ মাজত যিটো ঐক্য
তাক ধৰি ৰাখি আজি আমি লাহে লাহে অসম চৰকাৰৰ মন্ত্ৰীসকলে বিষয়াসকলে ফাইলৰ নোটিং পৰ্যন্ত অসমীয়া ভাষাত লিখিবলৈ আৰম্ভ কৰিছে চৰকাৰী নটিফিকেশ্যন অসমীয়া ভাষাত প্ৰকাশ হ'ব আৰম্ভ কৰিছে বিধানসভাৰ আইন অসমীয়া ভাষাত আহাৰ আৰম্ভ কৰিছে যি প্ৰচেষ্টা বহুদিন আগতে আমি ল'ব লাগিছিল সেই প্ৰচেষ্টাসমূহ আজি আমি আৰম্ভ কৰিছো আৰু ৰাজ্যৰ বিষয়া কৰ্মচাৰীসকলেও তাত সহযোগিতা আগবঢ়াইছে আজি আনকি প্ৰধানমন্ত্ৰীলৈকেও যদি মই এখন চিঠি লিখো ওপৰত ইংলিছখন থাকে লগত অসমীয়া ট্ৰেন্সলেশ্যনখনো লগতে যায় অৰ্থাৎ আমি সকলো স্থানতে অসম সৰ্বপ্ৰথম আমাৰ কাৰণে আমাৰ ৰাজ্যৰ স্বাভিমান আমাৰ কাৰণে ৰাজ্যৰ ঐতিহ্য আমাৰ কাৰণে ৰাজ্যৰ মহিৰো আমাৰ কাৰণে সৰ্বপ্ৰথম সেই দৃষ্টিভংগীৰে আজি আমি আগুৱাই গৈছো আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰৰ নামাকৰণ এই প্ৰচেষ্টাৰে আন এক পদক্ষেপ য'ত নেকি আজি আমি আপোনালোকৰ সহযোগত সফলতাৰ ফালে আগবাঢ়িছো মই পুনৰ এবাৰ অসম বিধানসভাৰ সন্মানীয় সদস্যসকলক ধন্যবাদ জনাইছো যে সকলোৱে সৰ্বসন্মতক্ৰমে ৰাজনীতিৰ ওপৰত গৈ অলপ চলপ যদিও দুই এজনে ৰাজনীতি আনিব চেষ্টা কৰিছিলে কিন্তু মুখ্যতঃ ৰাজনীতিৰ ওপৰত গৈ এই প্ৰস্তাৱক অনুমোদন জনোৱাৰ বাবে মই পুনৰ এবাৰ বিধানসভাৰ সমূহ সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম আমি আমাৰ লক্ষ্য কি আমাৰ উদ্দেশ্য কি অলপ আগতে মই বিধানসভাত কৈছিলো মুখ্যমন্ত্ৰী আমাৰ পৰিচয় নহয় আমাৰ প্ৰথম পৰিচয় হ'ল অসমীয়া অসমৰ প্ৰেক্ষাপটত আৰু যেতিয়া আমি অসমৰ পৰা ওলাই যাওঁ আমাৰ প্ৰথম পৰিচয় হ'ল ভাৰতীয় আৰু ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ যোৱাৰ দৰে ভাৰতীয় নুমলী যি অসমক আমি সকলো প্ৰকাৰৰ পৰা আগবঢ়াই লৈ যোৱাৰ বাবে আমি নিৰন্তৰ কাম কৰিছো আৰু আমি নিৰন্তৰ কাম কৰি গৈ থাকিম ভূপেন হাজৰিকাৰ এটা সংগীতেৰে আমি কি বিচাৰিছো আৰু আমি কি তাক মই এটা কবিতাৰে মই জনাব খুজিছো হেংদান নাৰী লাচিত নাথাকিলেও অথবা কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ জ্যোতি প্ৰসাদো যে আছে অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে আজি অম্বিকা গিৰিৰ চিঞৰ ঘেজাৰে হাতে কামে নৱৰূপ দিব এইখন অসম যাতে নমৰে আৰু অসম যিদিনাখন মৰিব আমিও মৰিম এইটোৱে হৈছে আমাৰ চৰকাৰ অসমক আমি মৰিব নিদিওঁ অসমৰ সাংস্কৃতিক সত্তা অসমৰ জাতি অসমৰ মাটি অসমৰ ভেটিক আমি সদায় আগত ৰাখিম এইখন অসমক আমি মৰিব নিদিওঁ আৰু যিদিনাখন অসম মৰিব আমিও মৰিম সেই সংকল্পেৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই এই প্ৰস্তাৱক সন্মতি জনাবলৈ মাননীয় সদস্যসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ মই এতিয়া চৰকাৰী সংকল্প প্ৰস্তাৱটো সদনত অনুমোদনৰ বাবে দাঙি ধৰিলো প্ৰশ্নটো হ'ল সদনত উত্থাপিত চৰকাৰী সংকল্প প্ৰস্তাৱটো গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে চৰকাৰী সংকল্প প্ৰস্তাৱটো গৃহীত হ'ব তাতে ইলেক্ট্ৰিচিটি আহিব পিছত মাটি কিনা বেচা কাম ব্যক্তিগত মানুহৰ কোনোবাই তাত মাটি কিনিব কোনোবাই নিকিনিব গুৱাহাটী টাউনশ্বিপ কিন্তু গুৱাহাটীৰ মাটিটো চৰকাৰে কিনা নাই চৰকাৰে মাত্ৰ জোনিং প্লেন কৰি দিয়ে যে এইটো গ্ৰীণ বেল্ট হ'ব এইটো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব এইটো কিবা হ'ব তাত গোটেইখিনি পলাশবাৰী শুৱালকুছি ব্ৰিজ কৰাৰ পিছত আৰু গুৱাহাটী বিমানবন্দৰখন আগবাঢ়ি যোৱাৰ পিছত পলাশবাৰী অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে এই চেষ্টাৰ প্ৰক্ৰিয়াৰ মাজত আমালৈকে এটা খবৰ আহে যে বৰদোৱাৰ চাহ বাগিচাখনত কিছু জনজাতীয় লোক বাস কৰি আছে তেতিয়া মই চৰকাৰক এটা প্ৰস্তাৱ দিলো যে এই বাগানৰ মাটিখিনি কিনি আমি মানুহখিনিক পট্টা দি দিব পাৰো নেকি
আৰু ৰাভা হাছঙৰ ইলেকশ্যন মিটিঙত মই তাকে উল্লেখ কৰি আহিলোঁ যে বৰদোৱাৰ চাহ বাগিচাৰ মাটিখিনি কিনিম, যিখিনি জনজাতীয় লোক তাতে বাস কৰি আছে তেওঁলোকক আমি পট্টা দিম, আৰু অতিৰিক্ত মাটিখিনি গভৰ্ণমেণ্টে ভাল কামৰ কাৰণে ৰাখি থব। যদি কিবা মাটি আছে লেণ্ড পলিচিৰ বাহিৰত যদি কিবা মাটি আছে, এই আন্দোলনটো ক'ৰ পৰা আহিলে, কিয় হৈছে, তাৰ কথাটো মই বুজি পোৱা নাই। সেইকাৰণে মই জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াক মই ইমান অনুৰোধ কৰিলোঁ যে আপুনি ৰাইজক মাতি আনি সোধক যে কিয় আন্দোলন কৰি আছে। কাৰণ না আমি এভিকশ্যন কৰিম, জনজাতীয় লোকক এভিকশ্যন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম, এইটো দায়িত্ব, আমিতো কৰিয়ে আছো। আমিতো আজিলৈকে 5 বছৰটো কোনো এজন জনজাতীয় লোকৰ কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা বাদ দিয়ক, কোনো গাঁৱত আমিতো কেতিয়াও এভিকশ্যন কৰা নাই। আজি কংগ্ৰেছ দলে এছামে এই আন্দোলনটোৰ লগত লাগি আছে, মই ভাল পাইছোঁ, বাট প্ৰিন্সিপল এটা হ'ব লাগিব। ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে, গোৱালপাৰা জিলাৰ গোটেইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব। কাৰণ আমাৰ আটাইতকৈ কষ্ট হৈছে গোৱালপাৰা জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হোৱা অবাধ অনুপ্ৰৱেশ। পলাশবাৰীত ষ্টেণ্ড এটা হ'ব, আৰু গোৱালপাৰাত গৈ পেলাই ৰাজ্যখিনি পাহাৰত ষ্টেণ্ড এটা হ'ব, দুটা ষ্টেণ্ডটোতো হ'ব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ যিসকল লোকে আন্দোলনটোৰ পিছত আছে, মই ভাল পাইছোঁ, সেইকাৰণে মই কৰি থাকিব দিছোঁ কেইদিনমান, যাতে লাহে 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 বস্তুটো এষ্টাব্লিছ হৈ যায় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানুহ সোমাব নোৱাৰে। এই বিষয়টো যাতে এটা জনমানসত এষ্টাব্লিছ হৈ যায়, আৰু সেই সুযোগ লৈ যাতে আমি বাকী ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকতো কচুতলিৰ দৰে এভিকশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে এই আন্দোলনটো কেইটামান দিন হৈ থকাটো মই বিচাৰিছোঁ। আৰু কংগ্ৰেছৰ নেতাসকল তাত যোৱাটো মই বিচাৰিছোঁ, তেওঁলোকে যোৱা অহা কৰি থাকক। কাৰণ শেষত এটাই কথা যে যি জনজাতীয় লোক আছে, যদি তেওঁলোকে আমাক কয় যে আপোনালোকে বাগানখন কিনি আমাক পট্টা দি দিয়ক, তেওঁলোকৰ কাৰণে আমি মাটিখিনি কিনিব পাৰোঁ। আৰু তেওঁলোকে যদি কয় যে নহয়, আমি যেনেকৈ আছোঁ তেনেকৈ থাকক, গভৰ্ণমেণ্ট সোমাব নালাগে, আমি দূৰত থাকিম, আমাৰ তাত কোনো অসুবিধাই নাই। আৰু সেইকাৰণে না কাৰোবাৰ ঘৰত এভিকশ্যন নটিচ গৈছে, না কিবা চৰকাৰী প্ৰক্ৰিয়া। মাত্ৰ মই ৰাভা হাছঙৰ ইলেকশ্যনত এটাই কথা কৈছিলোঁ, মোৰ এতিয়াও মনত আছে, যে বৰদোৱাৰ বাগিচাৰ মাটিখিনি চৰকাৰে ক্ৰয় কৰি জনজাতীয় বানে ভাঙা মানুহখিনিক পট্টন দি অতিৰিক্ত মাটিখিনি যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ, আমি কৰিম। এইটোৱে আমাৰ পজিশ্যন। গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছোঁ যে চৰকাৰে আমাৰ বৰদোৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে, আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই, আৰু সেইটো কাম আমি নকৰোঁৱে, 100% আমি নকৰোঁৱে। কিন্তু যদি বাগিচাৰ মাটিখিনি চৰকাৰে কিনে, আমি মানুহখিনিক পট্টন দিব পাৰিম, আৰু অতিৰিক্ত মানুহ মাটিখিনি আমাৰ লগত থাকিব। তাত কিবা মেডিকেল হ'ব, ইঞ্জিনিয়াৰিং হ'ব, পলাশবাৰীত যথেষ্ট উন্নতি হৈ আছে, তাৰ কামত ব্যৱহাৰ হ'ব। যদি মানুহখিনি আমাক কয় যে নহয়, আমি যেনেকৈ আছোঁ আমি তেনেকেই থাকিম, না চৰকাৰে আমাক মাটি কিনি পট্টন দিব লাগে বা দিব নালাগে, আমি একো নকৰোঁ। পলাশবাৰী সমষ্টিৰ MLA জয়ন্ত মল্লবৰুৱাই আলোচনা কৰিব, যি তেওঁলোকে কয় আমি সেইটোকে কৰিম। ৰাভা হাছঙৰ তৰ্কেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আলোচনা কৰিম। এইকেইদিন তাতে এটা উৎসৱ হৈ গ'ল, যি পাৰ্টি চবে তালৈকে গৈ আছে। আৰে আমাৰ এভিকশ্যন কৰা প্লেন থাকিলেহে তাতে যাব লাগে, আমি একো কৰাই নাই। কিন্তু গৈ থকাৰ কাৰণে মই এটা ভাল পাইছোঁ, তাৰমানে ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি কংগ্ৰেছ দলে এটা কথা কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ হ'ব লাগে। দেট ইজ দ্য পলিচি। কাৰণ পলাশবাৰীৰ কাৰণে পলিচি, কচুতলিটো পলিচি বেলেগ হ'ব নোৱাৰে। আৰু সেইকাৰণে 2টা দিন পিছত কংগ্ৰেছ দলৰ গোটেই ষ্টেটমেণ্টখিনি একত্ৰিত কৰি আমি তেওঁলোকে সুধিম যে বৰদোৱাটো আমি এভিকশ্যন নকৰোঁ, কিন্তু বাকী ট্ৰাইবেল বেল্ট ব্লক কেইটাত কৰিম নে নকৰিম। আৰু যদি আপোনালোকে এইবিলাকত সোমাব খোজে, তে বুজি ল'ব যে বালিৰ কাৰণে যি পাত খৰ পৰিব, সুগ্ৰীৱৰ কাৰণে একেবাৰে খৰ পৰিব, বেলেগটো নহ'ব।
গতিকে এই কথাটো মই আজি পবিত্ৰ সদনত স্পষ্ট কৰি দিলোঁ যে বৰদোৱাৰ চাহ বাগিচাৰ ৰাভা সম্প্ৰদায় বানে ভঙা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আজিও নাই, অহা 100 বছৰলৈ নাথাকে। নম্বৰ 1। নম্বৰ 2, যদি ৰাইজে আমাক কয় যে আপোনালোকে মাটিখিনি কিনি আমাক পট্টন দি দিয়ক, তেতিয়া আমি এইটোৱে ক'ম যে আমি পট্টন দিম। লেণ্ড পলিচি মতে অতিৰিক্ত মাটিখিনি চৰকাৰৰ লেণ্ড বেংকত থাকিব। আমি য'ত যেনেকৈ পাৰোঁ পিছত কিবা চৰকাৰী অনুষ্ঠান কৰিম, কাকো ব্যক্তিগত মানুহক দিয়া নহয়। তৃতীয়, আমাৰ ছেটেলাইট টাউনশ্বিপ পলাশবাৰীত হ'ব। পলাশবাৰীৰ পাৰ্ট এটা বৰদোৱা। পলাশবাৰীত ছেটেলাইট টাউনশ্বিপ হ'ব মানে কি, চৰকাৰে মাটি নিকিনে, চৰকাৰে মাষ্টাৰ প্লেনিং কৰিব, ৱাটাৰ ছাপ্লাই কৰিব, ইলেক্ট্ৰিচিটি কৰিব, ৰাস্তা ডাঙৰ কৰিব, আৰু যাতে তাতে এখন টাউনশ্বিপ গ্ৰ' কৰিব পাৰে তাত জ'নিং প্লেন কৰিব। যোনসকলে ছেটেলাইট টাউনশ্বিপৰ বিষয়ে জানে তেওঁলোকে বুজি পাব যে ইয়াত চৰকাৰে বিল্ডিং বনোৱা কাম আৰম্ভ নকৰে, চৰকাৰে খালি জ'নিং প্লেন কৰে, ৰাস্তা ঘাট বনাই দিয়ে, ৱাটাৰ ছাপ্লাই বনাই দিয়ে, লাইট বনাই দিয়ে, সোলাৰ লাইট বনালে, টিউব লাইট বনালে, যাতে ভৱিষ্যতে মানুহে আহি তাত ঘৰ বনাব পাৰে। এতিয়া এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, চৰকাৰে যিমানেই ৰাস্তা নবনাওক কিয় মাটি কিন্তু ট্ৰাইবেল মানুহে তাত কিনিব পাৰিব। কিন্তু এইটোতো হ'ব নোৱাৰে যে ৰাস্তা ঘাট, লাইট, পানী নন ট্ৰাইবেল ব্লকত হ'ব, ট্ৰাইবেল ব্লকত নহ'ব। আমিতো এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক উইথড্ৰ কৰা নাই। গতিকে তাত যদি কিবা উন্নতিও হয়, উন্নতিৰ ফলখিনি জনজাতীয় লোকে লাভ কৰিব, অজনজাতীয় লোকে তাত লাভ কৰিব নোৱাৰে। ইমানেই চিম্পুল কথা। গতিকে এই বিষয়টোলৈ যোৱা কেইদিনমানৰ পৰা মই দেখিছোঁ, কিন্তু মই এইকাৰণেই মাত মতা নাছিলোঁ যে লাহে লাহে কংগ্ৰেছৰ মঞ্চৰ পৰা এই শব্দটো আহক যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত মানুহ থাকিব নালাগে। কাৰণ তেওঁলোকে সোণাপুৰত গৈ কয় যে কিয় এভিকশ্যন কৰিছে, আকৌ পলাশবাৰীত গৈ কয় এভিকশ্যন কৰিব নালাগে। দুটা ষ্টেণ্ডটো হ'ব নোৱাৰে কংগ্ৰেছৰ কাৰণে। গতিকে কংগ্ৰেছে এনেকৈ আমাৰ মানুহখিনিক বিপথে পৰিচালিত কৰে। গতিকে আজি মই পুনৰবাৰ সদনত কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন এটাই মানুহৰ হ'ব যোনে ইলিজিবল নহয় তাত থকা। বাকী কোনো মানুহৰ ক্ষেত্ৰত চৰকাৰৰ একো পৰিকল্পনা নাই। পৰিকল্পনা মাত্ৰ ডেভেলপমেণ্ট, যে ডাঙৰ ৰাস্তা, পানী, লাইট, আৰু বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ নহয়, ছেটেলাইট টাউনশ্বিপ পলাশবাৰী হ'ব, আৰু গৈ গৈ ছয়গাঁও, চমৰীয়া এই গোটেই অঞ্চলটোলৈকে ইয়াক বাঢ়াই বাঢ়াই আমি লৈ গৈ থাকিম থ্ৰু ডেভেলপমেণ্ট। কিন্তু মাটি নলয় বা মাটিৰ কিনা বেচা নহয়, খালি ৰাস্তা ডাঙৰ কৰা, লাইটৰ পোহৰ দিয়া, ৱাটাৰ ছাপ্লাই কৰা, যাক আৰবান টাউন প্লেনিং বুলি কয়। গোটেই বিষয়টো ইমানেই। ধন্যবাদ। আপোনালোকৰে আছে একেটা বিষয়ৰ ওপৰতে মোৰো প্লিজ চবৰে আছে, চব দিব নোৱাৰি নহয়। প্লিজ বহক, প্লিজ বহক না। একেটা বিষয়টো ডিছকাশ্যন নহয় নহয়, এইটো ডিবেট নহয়, বহক না। আপুনি বহকচোন, যাৰ নটিচ আছে তেখেতসকলক ক'বলৈ দিয়কচোন। আৰু আপুনি বহক, বহক প্লিজ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুদিন আগতে ক'লে যে বাঘবৰৰ 30,000 মানুহ কৰিছে। মানুহখিনি মাননীয় অধ্যক্ষ মহোদয়, এটা কথা মই যিটো কৈছোঁ তাক মই ঠিক কথা কৈছোঁ। বাঘবৰৰ পৰা 30,000 নদী ভাঙা মানুহ গোৱালপাৰাত গ'ল, কোনো আপত্তি নাই। কিন্তু পূব গোৱালপাৰা সমষ্টিটো যি আমাৰ খিলঞ্জীয়া মানুহৰ মেজৰিটি আছিলে, এতিয়া আপোনালোকৰ মেজৰিটি হৈ গ'ল। সেইখিনিয়ে মাটি যোৱাত আপত্তি নাই, কিন্তু ভোটটো ভাৰতীয় আৰু বিজেপিৰ ওপৰত হ'ব লাগে। আমাৰ তোমাৰতো ছাৰ ছাৰ এনেকুৱা কি ডেফিনেশ্যন আছে আমাৰ বা তেওঁলোকৰ কি ডেফিনেশ্যন ছাৰ এইটো জনাব লাগে। আৰু এটাৰ পিছত এটা যদি আপোনালোকৰ নিজৰে আছে, আমি ক'ত থাকিম? নিজৰে আছে আপোনালোকৰ। মুখ্যমন্ত্ৰী আপোনালোকৰ নালাগে প্লিজ প্লিজ সন্মানীয় সদস্য, মুঠতে তাতো এভিকশ্যন হ'বই, 100% এভিকশ্যন। অনাৰেবল এল পি আপুনি ক'ব।
ৰাজ্যখিনি পাহাৰৰ মানুহখিনি মাতি আনি আলোচনা কৰাৰ চেষ্টা কৰিছিলোঁ। কংগ্ৰেছ দলে তেওঁলোকৰ কোৰ্ট কাছাৰী ঘূৰাব চেষ্টা কৰি আছে। মই কৈছিলোঁ মিলা মিছা ৰাস্তা হ'ব, তেওঁলোকক একাংশ মানে উত্তেজিত কৰি আছে। সেইখন ফৰেষ্ট হয়, লাষ্টৰ ৰিজাল্টটো কাজিৰঙাৰ কাষত কি আছিল, নুৰুল হুদাই যে বচাব নোৱাৰিলে জেগাখিনি। ফৰেষ্ট নহয়, ফৰেষ্ট নহয় জানোতো, এইটো গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত বাগানৰ মাটি 2007 চনত নটিফিকেশ্যন আছে, চাই ল'ব। আপোনাৰ মানুহ কাৰণে মই কৈছোঁ, আপুনি আপোনাৰ মানুহ কাৰণে মই কৈছোঁ যে ৰং ইনফৰমেশ্যন মই ক'লো যে আলোচনাৰ মাজেৰে মই দুখীয়া মানুহখিনিৰ সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিছিলোঁ। কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকক কোৰ্টত লৈ গৈ আছে। কোৰ্টত লোৱা যুক্তি মই নিদিওঁ। তেওঁ কৈছে এইটো ৰিজাৰ্ভ নহয়, ৰিজাৰ্ভ হয় নে নহয় কাগজে পৰীক্ষা কৰিব, আদালতে পৰীক্ষা কৰিব। যেতিয়া আদালতে ফৰেষ্টৰ ক্ষেত্ৰত কি জাজমেণ্ট দিব পাৰে আপোনালোকেও জানে। যিটো চৰকাৰে আলোচনা কৰি শেষ কৰিব খুজিছিল, মোক আলোচনা কৰাৰ সুবিধা নিদি কংগ্ৰেছে বিষয়টো কোৰ্টত লৈ গ'ল। গতিকে এতিয়া কোৰ্টত যি হ'ব হ'ব। এতিয়া কোৰ্টত নহয়, মই আপোনাৰ মানুহ কাৰণে কৈ আছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই তাতে গৈছোঁ, মানুহখিনি কৈছোঁ মোৰ অফিচত আহিব আলোচনা কৰি। আলোচনা হৈ গ'ল এক ৰাউণ্ড আলোচনা হোৱাৰ পিছত কংগ্ৰেছ দলৰ ফালৰ পৰা আলোচনা নকৰাই মানুহখিনি কোৰ্টত লৈ গ'ল। আপোনালোকেও জানে যে ফৰেষ্টৰ ক্ষেত্ৰত আজি নহয় কালি বা পৰহি হ'লেও কোৰ্টে কি অৰ্ডাৰ দিব। এটা তেওঁ কৈছে ফৰেষ্ট নহয়, ভাল কথা ফৰেষ্ট নহ'লে, কিন্তু ফৰেষ্ট হয় নে নহয় প্ৰমাণটো ক'ত হ'ব, কোৰ্টতে হ'ব। গতিকে যেতিয়া মানুহখিনিক মই নিজে ক'লোঁ যে হয় বাঘবৰৰ পৰা আপোনালোক বানপানীত গৈছে, কিছু মানুহ ইয়াত আহক, কিন্তু সদায় আহি থকাটো নহ'ব। যিসকলে বানপানীত আহিছিল তেওঁলোক থাকক, যিখিনিৰ নাম কাগজত আছে তেওঁলোক থাকক, বাকীখিনি যাব লাগিব যিখিনিৰ লগত বানপানীৰ কোনো সম্পৰ্ক নাই। মানুহখিনিয়ে মোৰ লগত এডমিট কৰিলে, ক'লে 15 দিন পিছত আহিম। এতিয়া মাজত গৈ কেছ কৰিলে, এতিয়াতো মই এফিডেভিট দিব লাগিব যে হয় এইখিনি ফৰেষ্টৰ মাটি বুলি। গতিকে বুঢ়া পাহাৰত যি হৈছিল তাকে হ'বগৈ। ছাৰ, মোৰ কথাটো হ'ল কোনে কোৰ্ট লৈ যায় নহয়, এইখিনি আৰু আছে অসমীয়াতে কৈ আছোঁ, তেওঁলোকৰ লগত মোৰ এক ৰাউণ্ড আলোচনা হৈ গ'ল। মানুহখিনিক মাতি আনি তাত UDF-ৰ মানুহ আহিছিলে, কংগ্ৰেছৰ মানুহ আহিছিলে। কংগ্ৰেছৰ তেনেকে যোৱা নাই, আমাৰ দলীয়ভাৱে চাই যোৱা নাই। এইটো UDF-ৰ লগত হ'ব পাৰে, আৰু তেখেত যদি ব্যক্তিগতভাৱে গৈছিল। UDF-ৰ কংগ্ৰেছৰ যোৱা নাই, আমাৰ বিধায়কসকলক ক'ত যোৱা নাই আলোচনাটোত। আলোচনাত মই ব্যক্তি কোন কোন কংগ্ৰেছৰ নাম আহিছে, মানুহৰ সংস্থাপনৰ কাৰণে আমি আলোচনাৰ পক্ষত। মই কৈছোঁ দ্বিতীয় লানি হওক তৃতীয় লানি হওক আমি থাকিম, আলোচনা কৰি সংস্থাপন পাব লাগে। এই দুৰ্ভগীয়া মানুহ যিসকল তাত কংগ্ৰেছৰ আছে, বিজেপি SGP UDF চবৰ কাৰণে আমি কম, তাত থকা গৃহহীন গোৱালপাৰাৰ কংগ্ৰেছী যিসকল আছে সেই সকলৰ পক্ষতো আমি থিয় হ'ম। মহৰ পক্ষে সংস্থাপন লাগে, মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰক। অলৰেডি ৰিপ্লাই দিছে। মই এটা শব্দত চেছ কৰিছোঁ, খালি মোক ক'বলৈ নিদিয়ে, বেলেগ চবে ক'ব পাৰে ইয়াত। নহয় নহয়, এইটো গোৱালপাৰা কৰিব, অখিল গগৈ কৈ থাকিব পাৰে। প্লিজ মই এইটো বহন কৰিছিলোঁ, মই একেটা প্ৰশ্ন দিছিলোঁ, ক'বলৈ দিয়া নাই। বেলেগক আপুনি মোৰ পিছত মোক ক'বলৈ দিয়া নাই, বাকী চবকে ক'বলৈ দিয়া। এক মিনিট মাত্ৰ, একেটা বস্তু মই নিজে উত্থাপন কৰিছিলোঁ। আৰে ভাই ক'বলৈ দিয়ক প্লিজ। আপুনি কওকচোন। মই আকৌ এবাৰ পবিত্ৰ সদনত কৈছোঁ যে ৰাজ্যখিনি পাহাৰ এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। সুপ্ৰিম কোৰ্ট ভাৰ্চেছ গোদা বৰ্মন এই কেছ অনুসৰি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট মিনছ ৰিজাৰ্ভ ফৰেষ্ট। দিছ ইজ দ্য অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট। চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই আপোনালোকক জাজমেণ্টটো দিব। যেতিয়া আমি তাত গ'লোঁ, মই দেখিলোঁ যে ফৰেষ্টটো নাই, গছ গছনি কাটি চেজ হৈছে, মানুহো আছে। মানুহখিনিও মোক লগ কৰিলে। মই ক'লোঁ ঠিক আছে, যিখিনি ফৰেষ্ট আছে আমি বচাব লাগিব, যিখিনি ফৰেষ্ট নাই
আপোনালোকে 20-50 বিঘা মাটি লৈ আছে আপোনালোকে মাটিটো ল্যান্ড পলিচি মতে ল'ব আৰু যিখিনি কালি পৰখি আহি আছে বা এতিয়াও আহাৰ চেষ্টা কৰি আছে সেইখিনি বন্ধ হ'ব লাগিব এক নামাতিব এক আপুনি পকাই থকাতকে মানুহখিনি আজিখিনি দি অখিল গগৈ প্লিজ বহুত পকাই যাব নালাগে হিন্দু বুলি বহন কৰি দিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৈ থাকিব নালাগে পট্টাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক এনে মাজত সোমাইছে কোনে নহয় বাদ দিয়ক আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একর বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ তাৰপাছত আপুনি কৈ আছে বৰদুৱাৰ নহয় যে এনেকুৱা নামে অকল বৰদুৱাৰ টাউনশ্বিপ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে বিভেদ নহয় 2,10,000 দিবলৈ লৈছে 2,10,000 টকা হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি এইটো সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে আপুনি সুযোগ দিয়ে আপুনি Honorable Chief Minister, Honorable Chief Minister, already আৰু zero honored আছে এই বিষয়ে খালি শব্দটো শেষ কৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে গৈ আপুনি কালি দি দিয়ক মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া আপুনি সেই মানুহখিনি সংস্থাপনটো দি দিয়ক ৰ'ব সেইটো আকৌ বেলেগ দলক টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি শুনক এইটো হ'ব নালাগে ৰ'ব মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে মানুহক লৈতো পলিটিক্স কোনে কৰি আছে দেখা পাইছে 3.5 লাখ মানুহক পট্টা এখন চৰকাৰে দিছে গতিকে আমাক কথা কৈ লাভ নাই ঠিক আছে ৰেকৰ্ড চাই ল'ব মানুহক লৈ কোনে ৰাজনীতি কৰিছে আৰু কোনে কৰা নাই প্ৰথম কথাটো হ'ল যিখিনি আমাৰ পজিটিভ মানুহ আপোনালোকে কথাটো বুজক এইবোৰতো আন্দোলনকাৰী মানুহ যেনেকে নহওক তেওঁলোকক জাগা এটা লাগে আন্দোলন কৰা মোক লাগে সমাধানৰ তেওঁলোকক মই মাতি আনিলো মোৰ অফিচৰ তলত 2 ঘণ্টা সময় আমি আলোচনা কৰিলো 2 hours আলোচনা কৰি মই তেওঁলোকক ক'লো যে 15 দিন পিছত আপোনালোকে লিষ্টখন লৈ আহক কোনখিনি মানুহ কোন চনত আহা আৰু প্ৰমাণ হ'ব ভোটাৰ লিষ্টখন প্ৰমাণ হ'ব আধাৰ কাৰ্ড যি আছে তেওঁলোকে ক'লে স্যাৰ আমি কৰি লৈ আহিম মানুহৰটো থ্ৰু দিয়েতো আনিব লাগিব না মানুহ ৰ'ব আপোনাৰ মই কৈ আছো তেতিয়া মোক তেওঁলোকে ক'লে যে স্যাৰ কোনবাই কেছ কৰিব তেতিয়া মই ক'লো যোনে কেছ কৰে তাৰ অৱস্থা নুৰুল হুদা আৰু বুঢ়া পাহাৰ হ'ব কাৰণ আগতো কেছ কৰি চাইছে এইবোৰ কেছ নালাগে আপুনি কামটো কৰি দিয়ক প্লিজ কিয় কাউণ্টাৰ দি থাকে আপুনি অখিল গগৈ ডাঙৰীয়া সেইটো আপুনি কৰি দিয়ক ভদ্ৰভাৱে বহক না আপুনি যিটো প্ৰতিশ্ৰুতি দিয়াইছে সেইটো কৰি দিয়ক আপুনি এজন সদস্য হয় বহক না আপুনি শুনক না আপুনি এনেকে কথা ক'লে আৰু এইটো আপুনি য'ত আছে মুখ্যমন্ত্ৰী উত্তৰ নিদি কোনে দিব আৰু উত্তৰ আপুনি নিদিয়ে নহয় উত্তৰটো অধ্যক্ষ মহোদয় যদি উত্তৰ নালাগে মই চেম্বাৰত অলপ ৰেষ্ট কৰোঁ আপোনালোকে কথা পাতি থাকক মই এতিয়া শেষ কৰিব খুজিছো শেষ হৈ যায় এই সময়ছোৱাত এটা কথা আপোনালোকে মনত ৰাখিব যে ফৰেষ্ট নহয় বুলি কৈছে যদি নহয় ভাল কথা কোৰ্টত প্ৰমাণ হ'ব ফৰেষ্ট হয় নে নহয় যদি ফৰেষ্ট হয় যাব লাগিব যদি ফৰেষ্ট নহয় ব্যৱস্থা হ'ব গতিকে আপোনালোকে ঠিক কৰি লওক যে কোৰ্টৰ ৰাস্তা দি যাব নে চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাটো সমাধান কৰিব এইটো আৰু ক'ব নালাগে মই কৈ গ'লো নহলে স্পীকাৰেও বেয়া পাব কথা বাৰ্তা আমি দুজনে পাতি থাকিলে দ্বিতীয়তে যি ধৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে পট্টা দি দিয়ক মই পট্টা দি দিব পাৰোঁ গোৱালপাৰা জিলা আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহসকলৰ জিলা কিমান দূৰলৈ পট্টা দিব তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে আমাৰ আপোনালোকে মুছলমান বুলি ক'লেও বেয়া পাব যি শব্দই কওক
ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে বৰদোৱাৰ প্ৰিন্সিপল যিটো হ'ব এইটো তাতো হ'বনে নাই এই গোটেই কথাবোৰ সদনত আপোনালোকে আলোচনা কৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যদি বৰদোৱাত যাব লাগে সংৰক্ষিত হ'ব লাগে সেম ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুধনৈটো সংৰক্ষিত হ'ব লাগিব দুটা প্ৰিন্সিপলটো নহ'ব যদি বনভূমি ইয়াত সংৰক্ষিত হ'ব লাগে তাতো সংৰক্ষিত হ'ব লাগিব সেইকাৰণে আপোনালোকে কথাখিনি ভাবি চিন্তি কৰক মোৰ কোনো আপত্তি নাই ৰাজ্যখিনি চৰৰ ক্ষেত্ৰত আলোচনা ৰাজ্যখিনি পাহাৰৰ ক্ষেত্ৰত আলোচনাৰ বাবে চৰকাৰ সাজু আছে কিন্তু কোৰ্টত কেছ হ'লে চৰকাৰে সঁচা কথাখিনি এফিডেভিট দিব লাগিব ইমান আপুনি ক'লে আপোনালোকে নিজৰ পাৰ্টিত সময় নাই প্লিজ সময় নাই নেক্সটত চেয়াৰমেন আপোনালোকে একো ক'ব নোৱাৰিব কিন্তু মাননীয় অধ্যক্ষ মহোদয় ছাৰ যিটো কথা কোৱা হৈছে বৰদোৱাৰ যিটো আমাৰ শ্ৰদ্ধাৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে ময়ো এই বিষয়ত এটা আজি বিষয়ে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ 21 চনৰ নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোগ দখলকাৰী মানুহসকলক মাটিৰ পট্টা দিয়াৰ কথা কৈছিল তাৰ পৰৱৰ্তী সময়ত ছাৰ বিধায়ক হেমংগ ঠাকুৰীয়া ডাঙৰীয়াই আমাৰ ৰাজহ মন্ত্ৰী যোগেন মোহন সেই সময়ৰ তেখেতৰ লগত 2025 চনৰ ফেব্ৰুৱাৰী মাহত বৰদোৱাৰ বাগানৰ জনজাতীয় মানুহক মাটিৰ পট্টা দিয়াৰ কথা কৈছিল আৰু ছাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে আমাৰ অসমত 99 ইয়েৰ্ছৰ লিজ হয় তাৰপিছত লিজটো ছাৰ উইথড্ৰ কৰিব পাৰে গভৰ্ণমেণ্টে সেই গতিকে এইটো কিনিব নালাগে ছাৰ গভৰ্ণমেণ্টে ল'ব পাৰে প্ৰথম কথা সেইকাৰণে তেখেতসকলে লৈ পেলাই যিসকল ৰায়তী মাটি ছাৰ ৰায়তী খতিয়ান থকা ইয়াৰ আগতেও দেখা পাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত মিকিৰ বামুণী গ্ৰান্তত ৰায়তী খতিয়ান থকা মানুহৰ পৰা মাটি কাঢ়ি লৈ পাৱাৰ প্লেণ্ট বনোৱা হ'ল এতিয়া ছাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত 1000 কোটি টকাৰে ইয়াত 40% মাটি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰি 20% অপেন স্পেচ ৰাখি বৰদোৱাৰ টাউনশ্বিপ কৰা হ'ব বুলি ছাৰ কোৱা হৈছে পলাশবাৰী বুলি কোৱা হোৱা নাই আৰু এই সন্দৰ্ভত দিল্লীৰ অসম ভৱনৰ কনফাৰেন্স ৰুমত মে মাহৰ 26 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে ছাৰ ৰিভিউ কৰিছিলে GMD আৰু ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ লগত সেই গতিকে এই গোটেই কথাখিনি ছাৰ ট্ৰাইবেল ব্লক এণ্ড বেল্ট বুলি জানিও ছাৰ কেনেকৈ এই ইমানখিনি আগুৱাই গ'ল চৰকাৰী বিষয়াসকলে এইখিনি কিয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টি আকৰ্ষণ নকৰিলে যে এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে অকল ট্ৰাইবেলে থাকিব তেনেকুৱাও নহয় ছাৰ ট্ৰাইবেল বেল্টৰ যিসকল মানুহে ট্ৰাইবেল বেল্ট ঘোষিত হোৱাৰ আগৰ পৰা আছিল তেখেতসকলৰ এটা অধিকাৰ আছে সেইসকল নন ট্ৰাইবেল হ'লেও হয় সেই গতিকে তেখেতসকলৰ স্বাৰ্থৰ কথাখিনিও ক'ব লাগিব আৰু ছাৰ যিটো কথা অন্য এটা প্ৰসংগলৈ